পুৰুষ মহিলা উভয়ে আমি এটা সাংঘাতিক ধৰণৰ ডাঙৰ ভুল কৰি আহিছোঁ, যাৰ ফলত আমাৰ হ'ব পাৰে ফেট ৱালেট চিনড্ৰম বা ৱালেট নিউৰাইটিছ। হয়তো আপোনালোকে এই বেমাৰকেইটাৰ নাম শুনি ভয় খাইছে, কিন্তু হ'ব পাৰে। সাৱধান হওক আৰু সুস্থ থাকক। আমি পুৰুষ মহিলা উভয়ে এটি ডাঙৰ ভুল কৰি আহিছোঁ, যাৰ ফলত আমাৰ গোটেই জীৱনভৰৰ বাবে আমি এটি বেমাৰ আৰ্জি ল'বলগীয়া হ'ব পাৰে। বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত এই বেমাৰবিধ বেছিকৈ দেখা যায়, কিয়নো আমি সেই অভ্যাসটো পুৰুষসকলে বেছিকৈ কৰোঁ। গতিকে যিমান পাৰোঁ আমি পুৰুষসকল সেই কথাটো মানে কনচিয়াছ হ'ব হ'ল, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো প্ৰথমে ষ্টাৰ্ট কৰি লওঁ ব'লক। বিশেষকৈ মই পুৰুষসকলৰ ক্ষেত্ৰত ক'ম, মহিলাসকলে বাৰু খুব কমকৈ ব্যৱহাৰ কৰে। সেই বস্তুটোৱে হ'ল ৱালেট, মানি বেগ। আৰু মানি বেগটো আমি বিশেষকৈ কি ব্যৱহাৰ কৰোঁ, তাত আমি কি ৰাখোঁ, পইচাটো ৰাখোঁৱে। তাৰ উপৰি আমি কি ৰাখোঁ, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, নতুবা আমাৰ কিছুমান যাৱতীয় নথি পত্ৰ আমি তাত ৰাখোঁ। আৰু বিশেষকৈ কিছুমান বস্তু ৰাখোঁ, যেনে কইনছ। আমি কইনছো ৰাখোঁ, নহয় নে? অৱশেষত কি হয়গৈ, এটি একদম শকত মোটা এটা ৱালেট হৈ পৰে। একদম মানি বেগটো এই মস্ত হৈ পৰে, আৰু আমি লাহেকৈ আমি বেক পকেটত সোমোৱাই ধুনীয়াকৈ ক'ৰবাত আমি ফুৰিবলৈ গুচি যাওঁ। কিন্তু আমি সেই কথাটো একেবাৰেই খেয়াল নকৰোঁ যে সেই বস্তুটোৱে আমাক এটা ডাঙৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে। বেমাৰটোৰ নাম শুনিলে হয়তো আপোনালোকে আচৰিত খাব, ফেট ৱালেট চিনড্ৰম নতুবা ৱালেট নিউৰাইটিছ বুলিও কয় সেই বেমাৰটোক। গতিকে আমি সেইটোৰ পৰা সাৱধান হ'ব লাগিব আৰু তাৰ পৰা পৰিত্ৰাণ পাব লাগিব। আৰু কি হয়, আমি অফিচ, চিটিং জব ধৰক, নতুবা আমি স্কুল, তেনেকুৱা ধৰণৰ অফিচ কাছাৰীবিলাকত যদি আমি থাকোঁ, খুব দীৰ্ঘ সময় ধৰি আমি বহি থাকিবলগীয়া হয়, নহয় জানো? বহি থাকিবলগীয়া হোৱাৰ হেতুকে আমি পাহৰি যাওঁ যে আমাৰ বেক পকেটত ৱালেটটো আছিলে, মানি পাৰ্চটো আছিলে, পাহৰি যাওঁ। আমি যদি সেই শকত ৱালেটটো বেক পকেটত লওঁ, শেষলৈ এটা এনেকুৱা ধৰণৰ বেমাৰ হ'ব, আপুনি জানিলে আচৰিত হ'ব যে আমাৰ পেলভিকটো ডিছবেলেঞ্চ হৈ যাব পাৰে। আৰু পিৰিফৰ্মিছ মাছল বা আৰু ছায়াটিক নাৰ্ভডাল হেঁচা খাই একদম চিভিয়াৰ পেইন, সাংঘাতিক ধৰণৰ এটা বিৰাট বিষৰ সৃষ্টি হ'ব, আৰু যাৰ ফলত পিছলৈ গৈ আমাৰ স্পাইনতো এফেক্ট কৰিব পাৰে আৰু বেক পেইন হ'ব। আৰু এইটো আমাৰ জীৱনভৰলৈ আমি এটা বুজা ল'ব লাগিব, নহয় জানো বন্ধুসকল? গতিকে আমি যিমান পাৰোঁ, সৰু কথা কিন্তু সাৱধান সাৱধান হ'ব লাগিব। যেতিয়া আমি ক'ৰবাত লং ড্ৰাইভত যাওঁ, বহুত দূৰলৈ যাওঁ, আমি তেতিয়া বেক পকেটত আমি পাৰ্চটো ৰাখি থওঁ, ৱালেটটো ৰাখি থওঁ। নতুবা আমি যদি চিটিং জব আছে, আমি সদায় আমি বেক পকেটত ৰাখোঁ। গতিকে সেইকেইটা সম্পূৰ্ণভাৱে টোটেলি এভইড কৰক, যাতে সেই বেমাৰটোৰ পৰা আপোনালোকে হাত সাৰিব পাৰে। এই বেমাৰটোৰ পৰা যদি আপোনালোকে হাত সাৰিব বিচাৰে, তেন্তে এটা কাম এভইড কৰি চলিব লাগিব, যে আপুনি বেক পকেটৰ পৰা যেতিয়া আপুনি বহিব, ড্ৰাইভিং ছিটত বহিব বা চিটিং জব আছে তাত যদি বহে, প্ৰথমে ৱালেটটো উলিয়াই ল'ব। পেণ্টৰ পকেটত, ফ্ৰণ্টৰ পকেটত ল'ব, নতুবা চাৰ্টৰ পকেটত ল'ব, নতুবা আপুনি টেবুলত থৈও কামটো কৰিব পাৰে। নহ'লে আপোনালোকে শেষত গৈ ফিজিঅ'থেৰাপিৰ সহায় ল'বলগীয়াও হ'ব পাৰে। ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট এটা কৰি জনাব, আৰু লাইক শ্বেয়াৰ কৰি দিব, আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাব। ধন্যবাদ।